UPPL BPFৰ একত্ৰীকৰণ প্ৰসংগত হাগ্ৰামা মহিলাৰীয়ে বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। বড়ো জাতি একত্ৰীকৰণ হোৱাটো নিবিচাৰে চন্দন ব্ৰহ্মই আৰু খামফুৱা বৰগয়াৰীয়ে এই বিস্ফোৰক মন্তব্য প্ৰদান কৰিছে। দুই নেতাক বড়ো জাতিৰ কালপ্ৰিত আখ্যা প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইতিমধ্যে BPFে ঘোষণা কৰিছে 22খনকৈ পৰিষদীয় সমষ্টিৰ প্ৰাৰ্থী তালিকা। নিৰ্বাচনীয় পৰিষদীয় নিৰ্বাচনৰ UPPL আৰু BPF একত্ৰীকৰণৰ আহ্বান জনাইছে দল সংগঠনে। কোকৰাঝাৰত BPFৰ ৰেলীৰ পিছতে এই মন্তব্য প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। ইতিমধ্যে বিস্ফোৰক মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হৈছে। হাগ্ৰামা মহিলাৰীয়ে চন্দন ব্ৰহ্ম আৰু খামফুৱা বৰগয়াৰীক কালপ্ৰিত আখ্যা প্ৰদান কৰিছে। হাগ্ৰামা মহিলাৰীয়ে UPPL BPFক একত্ৰীকৰণৰ বাবে আহ্বানো জনাইছে। বিভিন্ন দল সংগঠনে বড়ো জাতি একত্ৰীকৰণ হোৱাটো নিবিচাৰে চন্দন ব্ৰহ্ম আৰু খামফুৱা বৰগয়াৰীয়ে। দুই নেতাক বড়ো জাতিৰ কালপ্ৰিত আখ্যা প্ৰদান কৰিছে হাগ্ৰামা মহিলাৰীয়ে। আমাৰ হাতত মন্তব্য আছে, আগবঢ়াইছো। আশীৰ্বাদ যাত্ৰাৰ মেনিংটো সেইটোৱে যে আমি অৰ্থাৎ সকলো জাতি জনগোষ্ঠীৰ পৰা আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আগন্তুক 2025 এই ছেপ্টেম্বৰ মাহৰ যিটো নিৰ্বাচন হ'ব, এই নিৰ্বাচনত BPF দলে যাতে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব পাৰে, সকলো জাতি জনগোষ্ঠীৰ আশীৰ্বাদ লৈ পেলাই এইটো কাৰণে আমি আজি এই ৰেলীটো কৰি আছোঁ। কথা সেইটো বুজি লওক আপোনালোকে। মই অলৰেডি 22টা ডিক্লেয়াৰ দিলে, ইয়াৰ পিছত মানে UPPL আৰু BPF ইউনাইটেড হ'ব লাগে বুলি আফচু ছেক্ৰেটাৰী বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে লেটাৰ লিখিছে। ইয়াৰ ৰিপ্লাইটো আমি দিছে। কি ৰিপ্লাই দিছে আপোনালোককতো আজি খোৱাৰ কোনো মই নকওঁ। মুঠতে আমি সেইটোৱে লিখিছে, আমাৰ কোনো আপত্তি নাই। আৰু ডিফেন বড়ো ডাঙৰীয়াই সেইবিলাক মুখেদি কোৱা কথাটো লৈ পেলাই ইমান ডাঙৰ প্ৰেছ মিট কৰাৰ কোনো প্ৰয়োজনেই নাছিল। ৰিটেন যিহেতু UPPLৰ পোৱা নাই, UPPLৰ পৰা ৰিটেনলি কোনো ৰিপ্লাই পোৱা নাই। আমিহে ৰিটেন ৰিপ্লাই দিছে। আমাৰতো ডকুমেণ্ট আছে, এতিয়া আমি ঠগাব নোৱাৰে। চন্দন আৰু খাম্পা 1 নম্বৰ জাতিৰ বড়ো জাতিৰ 1 নম্বৰ কালপ্ৰিট বুলি ক'লে চন্দন আৰু খাম্পা। এই দুইজনৰ কাৰণে মই আফচুৰ লগত মিলাব পৰা নাই। এক সময়ত মুখ্যমন্ত্ৰীয়ে বাৰম্বাৰ ভিতৰত কেম্পিং কৰি আছে। এইটোতো ৰাজনীতিৰ দল, BJPও কৰিব, কংগ্ৰেছো কৰিব, চবেই কৰিব। এতিয়া আপোনালোকে চাওক, মই 22টা ডিক্লেয়াৰ দিয়াৰ পিছত আফচু ছেক্ৰেটাৰী আৰু বড়ো সাহিত্য সভাৰ ছেক্ৰেটাৰীয়ে ইউনিফিকেশ্যনৰ লেটাৰ লিখিছে। ইয়াত জড়িত কোন আছে? ইয়াত বেলেগ নাই। আপোনালোকে এই চন্দন আৰু খাম্পা, এইটো প্ৰমোদ বড়োয়ে আমাৰ বহুত টিচাৰক BTC বাহিৰত পঠাই দিছে। সেইটো মই আকৌ লৈ আহিম। এইটো ডাঙৰ ইছ্যু নহয়, মই লৈ আহিব পাৰে। এইটো ডাঙৰ ইছ্যু নহয়, সেইটো লৈ আহিম মই। দিলীপ শইকীয়া কোৱা নাই। দিলীপ শইকীয়া যিটো কথা কৈছে সেইটো নিশ্চয় নাজানাকে কৈছে। জানিলে এইটো নকলে হয়। ইয়াৰ আমাৰ ক'ব লগা একো নাই। এইটো সাংবিধানিকভাৱে যিটো বড়ো জাতিক জীয়াই থকাৰ যিটো অধিকাৰ দিছে, ইয়াৰ ওপৰত কোনোবাই যদি কিবা কয় এইটো নিশ্চয় বেয়া লাগিবই। মই অপেনলি কৈছোঁ, কোনোবা কোচ ৰাজবংশী জাতিয়ে সাংবিধানিকভাৱে আজিৰ দিনত জীয়াই থকাৰ কাৰণে যিখিনি অধিকাৰ NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।